নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 4ৰ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে, য'ত আপোনালোকে মাথো 8 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টত আপোনালোকৰ কোৰ্টৰ ফালৰ পৰা আপোনালোকে এই পদসমূহ মুকলি কৰা হৈছে। ইয়াত কি কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ এটা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 14,000ৰ পৰা আপোনালোকৰ 60,500 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে 8 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্স আপোনালোকে থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্ট কৰিব লাগিব। আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্ট কৰিব লাগিব। আৰু আপোনালোকে আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 7 মেলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সাম দিব নালাগে। আপোনালোকে ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব আৰু আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।